Hello my dear student, Learning Hub Assam YouTube channel তথা Learning Hub Coaching Center যোগেদি আজিৰ এই ভিডিঅ'টোত লৈ অনা হৈছে আজিৰ হৈ যোৱা এডভান্স মেথছৰ কুৱেশ্যন পেপাৰখনৰ MCQখিনি সলভ কৰি দিয়া হ'ব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা ৰাখিলোঁ। এই পেপাৰখন আমি আৰম্ভ কৰোঁ। আজি হৈ যোৱা পেপাৰখন এডভান্স মেথছৰ চোৱা ইয়াৰে প্ৰথম কুৱেশ্যনটো দিয়া আছে দুটা সংহতি A আৰু B ৰ বাবে n of A intersection B equal 36 দিয়া আছে, n of A minus B equal 25 দিয়া আছে, n of B minus A equal 20 দিয়া আছে। তেনেহ'লে n of A union B কিমান হ'ব? গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ৰোমান 4 to 81। এটা পিছৰ কুৱেশ্যনটো আমাৰ ভেলু উলিয়াব দিছে। ইয়াৰে বি কুৱেশ্যনৰ অপশ্যন ৰোমান 2 to শুদ্ধ হ'ব 0। ইয়াৰ পিছৰ কুৱেশ্যনটোত চি কুৱেশ্যন নম্বৰ ইয়াৰে অপশ্যন এ টো শুদ্ধ হ'ব, কিউৰ মান -5 আৰু আৰৰ মান 2। গতিকে অপশ্যন ৰোমান 1 টো শুদ্ধ হ'ব। ইয়াৰে পিছৰ কুৱেশ্যনটোত ডি নম্বৰ কুৱেশ্যনত দিয়া আছে যদি এটা দ্বিঘাত সমীকৰণৰ এটা মূল 3 + √7i হয় তেনেহ'লে সমীকৰণটো হ'ল কোনটো? গতিকে ইয়াৰে আমাৰ অপশ্যন ৰোমান 2 টো শুদ্ধ হ'ব। যোৱাকালি এখন পেপাৰ সলভ কৰি দিছিলোঁ, মোৰ নিজৰ পেপাৰ, হাতে লিখা পেপাৰ, তাৰো এনেকুৱা কুৱেশ্যন কিছুমান দিয়া হৈছিলে। গতিকে আজি পেপাৰখনত বহুখিনি কুৱেশ্যন কমন আহিছে মই সলভ কৰি দিয়া পেপাৰখনত। গতিকে ইয়াৰ ডি কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব ৰোমান 2। ইয়াৰে পিছৰ কুৱেশ্যন ই নাম্বাৰ কুৱেশ্যনৰ আমাৰ সুধিছে যদি log 2 = 0.3010, log 3 = 0.4771 হয় তেনেহ'লে log 12ৰ মান কিমান হ'ব? গতিকে আমি কেলকুলেট কৰিলে ইয়াৰ ভেলুটো পাম 1.0791। গতিকে ৰোমান 3 টো শুদ্ধ হ'ব। ইয়াৰে পিছৰ কুৱেশ্যনটোত সুধিছে এফ নম্বৰ কুৱেশ্যনটোত কিমান উপায়ে নাম্বাৰ শব্দটোৰ আখৰবোৰ সজাব পাৰি যাতে প্ৰত্যেকটো সজ্জা এম আখৰটোৱে আৰম্ভ হয়? গতিকে ইয়াৰে শুদ্ধ অপশ্যন হ'ব আমাৰ 120 বাৰ হ'ব। গতিকে ইয়াৰে অপশ্যন 4 টো শুদ্ধ হ'ব, ৰোমান 4 টো শুদ্ধ হ'ব। ইয়াৰে পিছৰ কুৱেশ্যনটো আমাৰ কম্বিনেশ্যনৰ কুৱেশ্যন হয়। ইয়াৰে আমাৰ জি নম্বৰ কুৱেশ্যনৰ অপশ্যন ৰোমান আই টো শুদ্ধ হ'ব 4। ইয়াৰে আমি ভেলু পাম 4। গতিকে ৰোমান আই টো শুদ্ধ হ'ব। গতিকে ৰোমান 1 টো শুদ্ধ হ'ব। ইয়াৰে পিছৰ কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনত সুধিছে এ বি চি ত্ৰিভুজৰ কোণ এ বি চিৰ বাবে 10a + b + 10c ৰ মান কিমান হ'ব? গতিকে এইটো আমি সলভ কৰিলে পাম 0। গতিকে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব ৰোমান 3। গতিকে ইয়াৰে পিছৰ কুৱেশ্যনটো আইৰ কুৱেশ্যন দিয়া আছে মূলবিন্দু আৰু 2, -3 আৰু 6, -1 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ মাজেৰে যোৱা ৰেখাডালৰ প্ৰৱণতা হ'ল। গতিকে ইয়াৰ প্ৰৱণতা হ'ব -½ গতিকে ইয়াৰ ৰোমান 2 টো শুদ্ধ হ'ব -1/2। গতিকে এইটো শুদ্ধ হ'ব। ইয়াৰ পিছত আমাৰ জে নম্বৰ কুৱেশ্যনত দিয়া আছে এডাল ৰেখা 3 - 2 বিন্দুৰে যায়, ৰেখাডালে অক্ষ দুডালৰ লগত কৰা ছেদাংশ সমমানৰ আৰু একে চিনযুক্ত। গতিকে ৰেখাডালৰ সমীকৰণ হ'ব আমাৰ x + y = 1। গতিকে আমাৰ অপশ্যন 4টাৰ ভিতৰত ৰোমান 4 টো শুদ্ধ হ'ব। গতিকে ইয়াৰ পিছত আমাৰ লং কুৱেশ্যন আছে, সেই লং কুৱেশ্যনখিনি মই ইয়াৰ পিছৰ ভিডিঅ'টোত মই দিবলৈ চেষ্টা কৰিম। যিহেতু আজি সময় অলপ কম আছে, মই অলপ ব্যস্ততাত আছোঁ। ইয়াৰ পিছৰ কুৱেশ্যনখিনি তোমালোকে চাই যোৱা, পেপাৰখিনি চাই যাবা। আৰু আজিৰ কুৱেশ্যনখন খুব সুন্দৰ কুৱেশ্যন আহিছে, সকলোখিনি পাৰিছাই চাগে তোমালোক, আৰু সকলোৰে এক্সাম ভাল হৈছে বুলি বোধ কৰিছোঁ। কুৱেশ্যনখিনি চাই যোৱা। খুব সুন্দৰ কুৱেশ্যন আহিছে আৰু মোৰ ষ্টুডেণ্ট অফলাইন যিখিনি ষ্টুডেণ্ট আছিলে সেইখিনি ষ্টুডেণ্টৰ এক্সাম ভাল হৈছে বুলি কৈছে। গতিকে ৰিজাল্টত দেখা যাব কেনে ৰিজাল্ট হয়, তাত গম পাওঁ আমি ৰিজাল্ট কেনেকুৱা হয়। গতিকে আজি শেষৰটো কুৱেশ্যন 28 নম্বৰ কুৱেশ্যন, আৰু এইটো কুৱেশ্যন কমন আহিছে মোৰ পেপাৰখনৰ পৰা। গতিকে ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।